আজি বিহাৰত আমি গৈ কোনোবা বিহাৰী সম্প্ৰদায়ৰ মানুহ এজনক মৰাটো বাদ দিয়ক, আমি তাত পাণ তামোলৰ দোকান এখন দিব পাৰিম। কথাবোৰতো বেলেগকেও ভাবি চাব পাৰি। আৰু আমি সকলোকে টানি অনা নাই। যিজনে অসমীয়া গো বেগ দিছিলে তেওঁক আমি গ্ৰেপ্তাৰ কৰিবলৈ কৈছোঁ। যিজনে অসমীয়া গো বেগ দিছিলে তেখেতক আমি গ্ৰেপ্তাৰ কৰিবলৈ কৈছোঁ। আৰু আমি সকলোকে আমি বিজয় গুপ্তাক গ্ৰেপ্তাৰ কৰিবলৈ কোৱা নাই। যিজনে অসমীয়া গো বেগ ধনি দিছিলে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ কৈছোঁ। এতিয়া কথা বতৰাবোৰ হৈছে কি, আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'ব। আৰু যদি চৰকাৰে জাতি মাতি ভেটিৰ কথা কৈ প্ৰত্যেকবাৰে ক্ষমতাত আহে, তাৰ পৰা যেতিয়া খিলঞ্জীয়া মানুহে মাৰ খায় তেতিয়া উল্টা পুল্টা কথা ক'লে তাত বি লাচিত থানা অসমৰ আপত্তি আছে। আৰু বি লাচিত থানা অসম এটা সত্তা, যি সত্তাই পূৰ্বৰে পৰা এই চক্ৰবোৰৰ বিৰুদ্ধে মাত মাতি আহিছে আৰু ভৱিষ্যতলৈও মাত মাতি যাব। আৰু অনাগত দিনত বিশেষকৈ সন্দেহযুক্ত বাংলাদেশীৰ বিৰুদ্ধে আৰু অনা অসমীয়া লবিটোৰ বিৰুদ্ধে জোৰদাৰ সংগ্ৰাম অব্যাহত থাকিব। অনাগত দিনত খিলঞ্জীয়া মানুহৰ অস্তিত্ব ৰক্ষাৰ যিখন সংগ্ৰাম, সেই সংগ্ৰামখনক খুব জোৰদাৰ গতিত বি লাচিত থানা অসমৰ প্ৰত্যেক সৈনিকে আগুৱাই নিব। আৰু যিবিলাক অপশক্তিয়ে আমাৰ জাতি সত্তাটোক ধ্বংস কৰিব বিচাৰিছে তেওঁলোকৰ বিৰুদ্ধে যিখন সংগ্ৰাম, এই সংগ্ৰামখন চলিব। প্ৰত্যেকজন সৈনিক অটল, অদম্য আৰু অজেয় হৈ আছে। আৰু অনাগত দিনত অসম নামৰ মাতৃজনীৰ কাৰণে যিখিনি সংগ্ৰাম, যিখিনি ত্যাগ কৰিব লাগে, বীৰ লাচিত সেনা অসমৰ প্ৰত্যেক সৈনিকে কৰি যাব। আৰু বীৰ লাচিত সেনা অসমৰ সৈনিক হ'লে কাৰাগাৰ যাত্ৰা নিশ্চিত। তক আজি খিলঞ্জীয়া মানুহ এইটো অৱস্থা কিয় হৈছে মই কৈ দিছোঁ। আমাৰ খিলঞ্জীয়া মানুহৰ হাতত ভূমিৰ অধিকাৰ নাই, আমাৰ খিলঞ্জীয়া মানুহৰ হাতত ৰাজনৈতিক অধিকাৰ নাই, আমাৰ খিলঞ্জীয়া মানুহৰ হাতত ইনাৰনেল পাৰ্মিটৰ ব্যৱস্থা নাই। সেইবোৰ কাৰণে আজি যিটো জাতিৰ হাতত একোৱেই অধিকাৰ নাই, সেই জাতিটো কেনেদৰে বহুত দিন জীয়াই থাকিব তাক লৈ আমাৰ প্ৰশ্ন আছে, সন্দিহান আছে। কিন্তু আমি যিহেতু ইয়াৰ এটা যুঁজাৰু সত্তা, এই সত্তাটো আমি সদায় ধৰি ৰাখিম। আজি বিহাৰত আমি গৈ কোনোবা বিহাৰী সম্প্ৰদায়ৰ মানুহ এজনক মৰাটো বাদ দিয়ক, আমি তাত পাণ তামোলৰ দোকান এখন দিব পাৰিম। কথাবোৰতো বেলেগকেও ভাবি চাব পাৰি। আৰু আমি সকলোকে টানি অনা নাই। যিজনে অসমীয়া গো বেগ দিছিলে তেওঁক আমি গ্ৰেপ্তাৰ কৰিবলৈ কৈছোঁ। যিজনে অসমীয়া গো বেগ দিছিলে তেখেতক আমি গ্ৰেপ্তাৰ কৰিবলৈ কৈছোঁ। আৰু আমি সকলোকে আমি বিজয় গুপ্তাক গ্ৰেপ্তাৰ কৰিবলৈ কোৱা নাই। যিজনে অসমীয়া গো বেগ ধনি দিছিলে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ কৈছোঁ। এতিয়া কথা বতৰাবোৰ হৈছে কি, আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'ব। আৰু যদি চৰকাৰে জাতি মাতি ভেটিৰ কথা কৈ প্ৰত্যেকবাৰে ক্ষমতাত আহে, তাৰ পৰা যেতিয়া খিলঞ্জীয়া মানুহে মাৰ খায় তেতিয়া উল্টা পুল্টা কথা ক'লে তাত বি লাচিত থানা অসমৰ আপত্তি আছে। আৰু বি লাচিত থানা অসম এটা সত্তা, যি সত্তাই পূৰ্বৰে পৰা এই চক্ৰবোৰৰ বিৰুদ্ধে মাত মাতি আহিছে আৰু ভৱিষ্যতলৈও মাত মাতি যাব। আৰু অনাগত দিনত বিশেষকৈ সন্দেহযুক্ত বাংলাদেশীৰ বিৰুদ্ধে আৰু অনা অসমীয়া লবিটোৰ বিৰুদ্ধে জোৰদাৰ সংগ্ৰাম অব্যাহত থাকিব। অনাগত দিনত খিলঞ্জীয়া মানুহৰ অস্তিত্ব ৰক্ষাৰ যিখন সংগ্ৰাম, সেই সংগ্ৰামখনক খুব জোৰদাৰ গতিত বীৰ লাচিত থানা অসমৰ প্ৰত্যেক সৈনিকে আগুৱাই নিব। আৰু যিবিলাক অপশক্তিয়ে আমাৰ জাতি সত্তাটোক ধ্বংস কৰিব বিচাৰিছে তেওঁলোকৰ বিৰুদ্ধে যিখন সংগ্ৰাম, এই সংগ্ৰামখন চলিব। প্ৰত্যেকজন সৈনিক অটল, অদম্য আৰু অজেয় হৈ আছে। আৰু অনাগত দিনত অসম নামৰ মাতৃজনীৰ কাৰণে যিখিনি সংগ্ৰাম, যিখিনি ত্যাগ কৰিব লাগে, বীৰ লাচিত সেনা অসমৰ প্ৰত্যেক সৈনিকে কৰি যাব। আৰু বীৰ লাচিত সেনা অসমৰ সৈনিক হ'লে কাৰাগাৰ যাত্ৰা নিশ্চিত। তক আজি খিলঞ্জীয়া মানুহ এইটো অৱস্থা কিয় হৈছে মই কৈ দিছোঁ। আমাৰ খিলঞ্জীয়া মানুহৰ হাতত ভূমিৰ অধিকাৰ নাই, আমাৰ খিলঞ্জীয়া মানুহৰ হাতত ৰাজনৈতিক অধিকাৰ নাই, আমাৰ খিলঞ্জীয়া মানুহৰ হাতত ইনাৰনেল পাৰ্মিটৰ ব্যৱস্থা নাই। সেইবোৰ কাৰণে আজি যিটো জাতিৰ হাতত একোৱেই অধিকাৰ নাই, সেই জাতিটো কেনেদৰে বহুত দিন জীয়াই থাকিব তাক লৈ আমাৰ প্ৰশ্ন আছে, সন্দিহান আছে। কিন্তু আমি যিহেতু ইয়াৰ এটা যুঁজাৰু সত্তা, এই সত্তাটো আমি সদায় ধৰি ৰাখিম।